হেল্ল' ষ্টুডেণ্ট, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ তৃতীয় অধ্যায় ভূ অৱয়ব আৰু মানুহ নামৰ চেপ্টাৰটোৰ সকলো প্ৰশ্ন উত্তৰ লগতে ভিডিঅ'ৰ শেষৰ ফালে এইটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট অতিৰিক্ত সকলো প্ৰশ্ন উত্তৰবোৰ এই ভিডিঅ'টো লাষ্টলৈকে স্কিপ নকৰাকৈ চাবা। আমি এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰলৈ আগবাঢ়ো। এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ তোমালোকৰ খণ্ড খণ্ডকৈ দিয়া আছে। ইয়াত দুটা খণ্ডকৈ প্ৰশ্ন উত্তৰ দিয়া আছে। প্ৰথম অনুশীলনী 1ৰ প্ৰশ্ন উত্তৰবোৰ চাই লওঁ। 1 নম্বৰ প্ৰশ্ন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰ কুৱেশ্যন দিয়া আছে, পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ৱবোৰ দেখা যায়? উত্তৰ হ'ব পৃথিৱীৰ স্থলভাগত ভূপৃষ্ঠত প্ৰধান ভূ অৱয়ৱবোৰ দেখা যায়। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নাম লিখা। স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ৱবোৰৰ নাম হ'ল পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা, নদী, শিল আদি। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, পৰ্বত আৰু মালভূমিৰ মাজত পাৰ্থক্য উল্লেখ কৰা। উত্তৰ হ'ব পৰ্বতৰ লগত মালভূমিৰ পাৰ্থক্য হ'ল পৰ্বতত থিয় শিখৰ থাকে, আনহাতে মালভূমিত শিখৰৰ পৰিৱৰ্তে উপৰিভাগ বহল আৰু সমতল হয়। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, সমভূমি কেনেকৈ গঠিত হয়? উত্তৰ হ'ব নৈ, জান-জুৰি, বোৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই আনি নিম্নভূমি অঞ্চলত জমা কৰে। যুগ যুগ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি গৈ সমভূমি সৃষ্টি কৰে। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি? উত্তৰ হ'ব মালভূমি অঞ্চলৰ উচ্চভূমি যদিও ইয়াৰ ওপৰৰ অংশ সমান থাকে। ইয়াত খনিজ পদাৰ্থ পোৱা যায়, বনজ সম্পদ পোৱা যায় আৰু কৃষি সম্ভৱ হয়। ইয়াত তোমালোকে প্ৰশ্নটোৰ এইকেইটা পইণ্ট মনত ৰাখিবা। ইয়াত খনিজ পদাৰ্থ পোৱা যায়, বনজ সম্পদ পোৱা যায় আৰু কৃষি কৰা সম্ভৱ হয়। এই তিনিটা পইণ্ট মনত ৰাখিলে তোমালোকৰ উত্তৰটো লিখোঁতে সুবিধা হ'ব। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে, পাৰ্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা? সেৰেঙা মানে হৈছে কিয় কম হয়। সেৰেঙা মানে কম, জনবসতি মানে জনসংখ্যা কিয় কম, পাৰ্বত্য অঞ্চলত মানুহ কিয় বাস নকৰে? উত্তৰ হ'ব পাৰ্বত্য অঞ্চলত ভূপৃষ্ঠ অমসৃণ আৰু খৰাইযুক্ত হোৱাৰ লগতে শীতল বতৰ, বৰফ, কঠিন জীৱন ধাৰণ আৰু দুঃসাধ্য যাতায়াতৰ বাবে জনবসতি অতি কম দেখা যায়। এইটো প্ৰশ্নত তোমালোকে এইকেইটা পইণ্ট মনত ৰাখিবা। যদিও অমসৃণ আৰু খৰাইযুক্ত এই দুটা শব্দ যদি মনত নাথাকে, তোমালোকে শীতল বতৰ, বৰফ, কঠিন জীৱন ধাৰণ আৰু দুঃসাধ্য যাতায়াত এইকেইটা শব্দ মনত থাকিলে পৰীক্ষাত এইকেইটা লিখিলেও তোমালোকৰ উত্তৰ শুদ্ধ হ'ব। তাৰপিছৰ প্ৰশ্ন দিয়া আছে, পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। উত্তৰকেইটা তোমালোকৰ কাৰণে পইণ্ট কৰি লিখাৰ চেষ্টা কৰিছোঁ যাতে তোমালোকৰ সুবিধা হয় আৰু পৰীক্ষাটো এক্সামিনাৰে মাৰ্ক কাটিব নোৱাৰে। উত্তৰ হ'ব পৰ্বত পাহাৰে মানুহক বিভিন্ন ধৰণে সহায় কৰে। সেইবোৰ হৈছে, 1 নম্বৰ, পৰ্বত পাহাৰসমূহত খনিজ সম্পদ পোৱা যায়, সেইবোৰ মানুহে নানা কামত ব্যৱহাৰ কৰে। ইয়াত তোমালোকে এইটো শব্দ মনত ৰাখিবা, খনিজ সম্পদ পোৱা যায়। তাৰপিছত 2 নম্বৰ পইণ্টটো হ'ব, পৰ্বত পাহাৰৰ পৰা উৎপত্তি হোৱা নদীৰ পানীভাগ মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰাৰ উপৰিও জলবিদ্যুৎ শক্তি উৎপাদন কৰা হয়। মনত ৰাখিবা, পৰ্বত পাহাৰৰ পৰা উৎপত্তি হোৱা নদীৰ পানীভাগ, পৰ্বত পাহাৰৰ পৰা উৎপত্তি হয় নদীৰ পানী, কাৰণ পৰ্বতৰ পৰা নদীৰ পানী নামি আহে। তাৰপিছত আকৌ তাৰ পৰাই জলবিদ্যুৎ উৎপত্তি কৰা হয়। তাৰপিছৰ পইণ্টটো আছে 3 নম্বৰ, পাহাৰৰ এঢলীয়া ঢালত মানুহে খেতি বাতি কৰে। তাৰপিছৰটো হ'ব, পৰ্বত পাহাৰসমূহত পোৱা ঔষধি উদ্ভিদসমূহে মানুহক যথেষ্ট উপকাৰ কৰে। পৰ্বত পাহাৰত আমি জানো বহুত উদ্ভিদ পোৱা যায়, তাতে নানান প্ৰকাৰৰ উদ্ভিদ থাকে, তাতে ঔষধি উদ্ভিদো থাকে। সেইবোৰে মানুহক বিভিন্ন ধৰণে সুবিধা প্ৰদান কৰে আৰু উপকাৰ সাধন কৰে। তাৰপিছৰ প্ৰশ্নটো আছে
নদী পাহাৰ ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা। ছবিটো তোমালোকে চাই ইয়াৰ পৰা আঁকি ল'বা। তাৰপিছত 2 নম্বৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰকেইটা হ'ব। 1 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন আছে জলমণ্ডল কাক বোলে? উত্তৰ হ'ব পৃথিৱীৰ উপৰিভাগৰ শতকৰা ৭১% অধিক অংশ পানীয়ে আগুৰি আছে। সাগৰ, মহাসাগৰ, উপসাগৰ, নদী, হ্ৰদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়। তোমালোকৰ প্ৰশ্নত দিয়া আছে জলমণ্ডল কাক বোলে? তোমালোকে মনত ৰাখিবা জলভাগ কি এইটো বুলি মনত ৰাখিবা। তাৰমানে জল মানেতো বুজিয়ে পাইছা পানী। ক'ত ক'ত পানী পোৱা যায় সেইকেইটাকে একেলগে জলমণ্ডল বুলি কোৱা হয়। যেনেকৈ ইয়াত চোৱা সাগৰ, মহাসাগৰ, উপসাগৰ, নদ নদী, হ্ৰদ এইকেইটাক একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়। তাৰপিছৰ প্ৰশ্ন দি আছে পৃথিৱীৰ গভীৰতম অংশৰ নাম কি? উত্তৰ পৃথিৱীৰ গভীৰতম অংশৰ নাম হ'ল মেৰিয়ানা খাত। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মাৰ্ক কৰি ৰাখিবা। তাৰপিছৰ প্ৰশ্নটো আছে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। তাৰমানে এনে এটা সাগৰৰ নাম যিটো নেকি মহাদেশৰ একদম মাজতে আছে। সেইটোৰ উত্তৰ হ'ব সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হৈছে কাস্পিয়ান সাগৰ। তো মনত ৰাখিবা। তাৰপিছৰ প্ৰশ্নটো আছে নদীৰ উৎস বুলিলে কি বুজা? উৎস মানে হৈছে য'ৰ পৰা নদীটো সৃষ্টি হয় বা আৰম্ভণি হয় তাকে উৎস বুলি কোৱা হয়। তো উত্তৰ হ'ব যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বুলি কোৱা হয়। তাৰমানে তোমালোকৰ প্ৰশ্নটোতে উত্তৰ আছে। যদি প্ৰশ্নটো তোমালোকে অৰ্থ বুজি পোৱা তেনেহ'লে প্ৰশ্নটোতে উত্তৰ পাই যাবা। উৎস মানে হৈছে আৰম্ভণি বা সৃষ্টি, য'ৰ পৰা সৃষ্টি হয়। তাৰপিছৰ প্ৰশ্ন দিয়া আছে শাখা নৈ কি? উত্তৰ হ'ব এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলা হয়। যেনেকৈ তোমালোকৰ ক্লাছত এটা ক্লাছৰে দুটাকৈ শাখা থাকে, কিন্তু ক্লাছ এটাই থাকে কিন্তু শাখা দুটা থাকে। মানে কি একে ক্লাছৰ দুটা শাখা। ইয়াতে এনেকৈ সেইটোৱে কোৱা হৈছে এখন নদীৰ পৰা এভাগ জলধাৰা ওলাই গৈ সেই কেইখন নদীতে একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে। তাৰপিছৰ প্ৰশ্ন দি আছে 2 নম্বৰ চমুটোকা লিখা। ক সাগৰ আৰু মহাসাগৰ। তো সাগৰ মহাসাগৰ চমুটোকা লিখিব লাগে। উত্তৰ হ'ব পৃথিৱীৰ উপৰিভাগ বিশাল জলভাগক মহাসাগৰ বোলা হয়। আমাৰ পৃথিৱীত 5খন মহাসাগৰ আছে আৰু ইয়াৰ ভিতৰত প্ৰশান্ত মহাসাগৰ আটাইতকৈ ডাঙৰ তথা গভীৰ। মহাসাগৰৰ যিবোৰ অংশ মহাদেশৰ কাষত থাকে সেইবোৰক সাগৰ বা উপসাগৰ বোলা হয়। এইটো তোমালোকে মন কৰিবা। ইয়াত দুটা প্ৰশ্ন সোমাই আছে। সাগৰ মহাসাগৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ আৰু গভীৰ? এইটো হৈছে প্ৰশান্ত মহাসাগৰ। তাৰপিছৰ প্ৰশ্নটো হৈ আছে সাগৰ বা উপসাগৰ কাক বোলে? এইটো তোমালোকে মাৰ্ক কৰি ৰাখিবা। এইটো চমুটোকা শিকিলে তোমালোকৰ দুটা কুৱেশ্যনৰ লগত হৈ আছে। এই দুটা কুৱেশ্যন এক্সট্ৰাকেও এক্সামত আহিব পাৰে। তাৰপিছৰ চমুটোকাটো দিয়া আছে নদ নদী। উত্তৰ হ'ব ভূপৃষ্ঠৰ উচ্চ স্থানৰ পৰা ঢাললৈ যোৱা পানীৰ প্ৰাকৃতিক সোঁতক নদী বোলে। সাধাৰণতে ইয়াত তোমালোকে এইটো মনত ৰাখিবা নদী কাক বোলে যদি প্ৰশ্নটো আহে এইখিনিৰ পৰা এইখিনিলৈকে তোমালোকে লিখিব পাৰা ভূপৃষ্ঠৰ উচ্চ স্থানৰ পৰা ঢাললৈ বৈ যোৱা পানীৰ প্ৰাকৃতিক সোঁতক নদী বোলে। সাধাৰণতে বৰষুণৰ পানী আৰু পৰ্বতৰ বৰফ গলা পানীৰ পৰা নদীৰ সৃষ্টি হয়। নদী যি ঠাইৰ পৰা ওলাই তাক উৎস বোলা হয়। যেনেকৈ মই আগতেও কৈছোঁ য'ৰ পৰা সৃষ্টি হয় বা আৰম্ভণি হয় সেইটোক উৎস বোলে।
তাৰপিছত নদী এখনলৈ যিবোৰ অঞ্চলৰ পৰা পানী বৈ আহে সেই গোটেই অঞ্চলটোক নদীখনৰ অৱবাহিকা বোলে। এইটো মনত ৰাখিবা, অৱবাহিকা কাক বোলে। এইটো যদি পৰীক্ষাত আহে তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা। নদী এখনলৈ যিবোৰ অঞ্চলৰ পৰা পানী বৈ আহে সেই গোটেই অঞ্চলটোক নদীখনৰ অৱবাহিকা বোলে। তাৰপিছত আনহাতে এখন সৰু নৈ বৈ আহি ডাঙৰ নদীত মিলিলে তাক উপনৈ বুলি কোৱা হয়। ইয়াতো এটা প্ৰশ্নৰ উত্তৰ হৈ আছে, এখন সৰু নৈ বৈ আহি ডাঙৰ নদীত মিলিলে তাক উপনৈ বুলি কোৱা হয়। ইয়াত যদি তোমালোকৰ এক্সট্ৰাকে 1 মাৰ্কৰ এইটো কুৱেশ্যন আহিব পাৰে যে উপনৈ কাক বোলে, এইটো তোমালোকে ইয়াৰ পৰাই লিখিব পাৰিবা। তাৰপিছত প্ৰশ্ন দি আছে, সিক্তভূমি বা আৰ্দ্ৰভূমি কাক বোলে? চমুটোকা লিখিব ল'বা, চমুটোকা লিখিব লাগে। উত্তৰ হ'ব নদী, উপত্যকা, পৰ্বত, পাহাৰ, মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায়। সেইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি বুলি কোৱা হয়। সাধাৰণতে যিবোৰ নদী উপত্যকাৰ সমভূমিবোৰত থকা জলাশয় যেনে বিল, জলা, ডোৱা, খোলা, পুখুৰী, দলনি, পিটনি আদি একোটা আৰ্দ্ৰভূমি। এইকেইটা মনত থাকিবা, এইকেইটা আৰ্দ্ৰভূমিৰ উদাহৰণ হয়। যেনে বিল, জলা, ডোৱা, খোলা, পুখুৰী, দলনি, পিটনি এইকেইটা তোমালোকৰ আৰ্দ্ৰভূমিৰ এক্সাম্পল হয়। তাৰপিছত প্ৰশ্ন দিয়া আছে হ্ৰদ। উত্তৰ হ'ব, প্ৰশ্ন নহয় চমুটোকা হয়। চমুটোকা কেইটা হ'ব, স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগকে হ্ৰদ বোলা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখা যায়। ৰাছিয়াৰ বৈকাল হ্ৰদ হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ। এইটো তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে। পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি বা ক'ত পোৱা যায়? এইটো কুৱেশ্যন আহিলে তোমালোকে এনেকৈ লিখিব পাৰিবা, ৰাছিয়াৰ বৈকাল হ্ৰদ, ৰাছিয়াত পোৱা যায়, হ্ৰদটোৰ নাম হৈছে বৈকাল। তাৰপিছত 3 নম্বৰ দি আছে, প্ৰশ্ন দি আছে, মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা। তাৰমানে ভূ অৱয়ৱে মানুহৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায়, ভূ অৱয়ৱৰ কাৰণে মানুহৰ কি উপকাৰ হয় বা অপকাৰ হয়, এইটো লিখিব লাগে। উত্তৰ হ'ব, ভূ অৱয়ৱে মানুহৰ বসতি, আৰ্থিক কাম-কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কোনো এটা অঞ্চলৰ জনবসতি ঘন বা সেৰেঙা হোৱাটো মূলতঃ ভূ-প্ৰকৃতি আৰু ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি, যাতায়াত, প্ৰসাৰ, ব্যৱসায়-বাণিজ্যৰ বিস্তাৰ আদিও বহু পৰিমাণে ভূ অৱয়ৱৰ ওপৰতে নিৰ্ভৰ কৰে। তাৰপিছত অতিৰিক্ত প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰোঁ। 1 নম্বৰ অতিৰিক্ত প্ৰশ্নৰ ভিতৰত 1 নম্বৰটো আছে, পৃথিৱীৰ উপৰিভাগৰ শতকৰা কিমান শতাংশ ঠাই পানীয়ে আগুৰি আছে? মন কৰিবা, এইকেইটা ইম্পৰ্টেণ্ট কেইটাই মই অতিৰিক্ত কুৱেশ্যন এনচাৰত দিবলৈ চেষ্টা কৰিছোঁ। উত্তৰ হ'ব 71% অধিক শতাংশ পানীয়ে আগুৰি আছে। 2 নম্বৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ কোন মালভূমিৰ হিমবাহৰ পৰা ওলাই আহিছে? ইয়াত তোমালোকে এইটো উত্তৰটো হ'ব, ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ তিব্বত মালভূমিৰ তামচুক খামবাব হিমবাহৰ পৰা ওলাই আহিছে। ইয়াত প্ৰশ্নটো দিয়া আছে, ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ কোন মালভূমি হিমবাহৰ পৰা ওলাই আহিছে? কিন্তু এইটো তোমালোকে এনেকৈও কুৱেশ্যন আহিব পাৰে যে ব্ৰহ্মপুত্ৰ নদীটো কোন দেশৰ মালভূমিৰ পৰা ওলাই আহিছে, সেইটো আহিব পাৰে। ইয়াত তোমালোকৰ কুৱেশ্যনতে আছে চীন দেশৰ পৰা ওলাই আহিছে বুলি, সেইটো মাৰ্ক কৰি ৰাখিবা। 3 নম্বৰ প্ৰশ্ন দিয়া আছে, পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? উত্তৰ হ'ব, পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হ'ল এছিয়া, য'ত আমি বাস কৰি আছোঁ, চবেই জানা। তাৰপিছৰ প্ৰশ্নটো হৈছে, পাহাৰ কাক বোলে? উত্তৰ হ'ব, তুলনামূলকভাৱে কম উচ্চতা শিখৰযুক্ত উচ্চভূমিক পাহাৰ বোলা হয়।
তাৰ পিছৰ প্ৰশ্নটো আছে ভাৰতৰ যিকোনো দুখন পাহাৰীয়া পৰ্যটন স্থলৰ নাম লিখা। উত্তৰ হ'ব ভাৰতৰ যিকোনো দুখন পাহাৰীয়া পৰ্যটন স্থলৰ নাম হ'ল শ্বিলং, চিমলা। শ্বিলঙৰ কথা চবেই জানে, যিহেতু চবেই পিকনিকত গৈ থাকে শ্বিলঙত। তাৰ পিছৰ প্ৰশ্নটো আছে পৃথিৱীৰ মহাদেশ কেইখনৰ নাম লিখা। পৃথিৱীৰ মহাদেশ কেইখনৰ নাম হ'ল এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া, এণ্টাৰ্কটিকা। এইকেইটা মনত ৰাখিবা, এইটো কুৱেশ্যনো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। ইয়াতে তোমালোকৰ এইটো চেপ্টাৰৰ কুৱেশ্যনবোৰ কমপ্লিট হ'ল। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকৰ নেক্সট চেপ্টাৰটোৰ এইটো ভিডিঅ'ৰে কমেণ্ট বক্সত পাই যাবা। আৰু যদি বাকী চেপ্টাৰৰ ভিডিঅ'কেইটা লাগে তোমালোকে প্লেলিষ্টত চেক কৰিবা, তাত